আমি টংলা 29তম এই যুৱ মঞ্চই আমি এই বহাগী উৎসৱটি আয়োজন কৰিছোঁ আৰু আমাৰ আজি প্ৰথম কাৰ্যসূচী আছিলে ফ্লেগ হোষ্টিং, তাৰপিছত আমাৰ স্মৃতি দৰ্পণ, তাৰপিছত আমাৰ হিয়াৰ আমঠুৰ আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, তাৰ লগে লগে খেল ধেমালি প্ৰতিযোগিতা পাতিছিলোঁ, চিত্ৰাংকন প্ৰতিযোগিতা আছিলে, তাৰপিছতে আমাৰ এতিয়া উদ্বোধন হৈ গ'ল শিশু চেমনীয়াৰ একক বিহু নৃত্য। এই একক বিহু নৃত্য শিশু চেমনীয়া উদ্বোধন কৰিলে আমাৰ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় ডক্টৰ দিলীপ বৰুৱা ছাৰে। আৰু আমাৰ আজি এই অনুষ্ঠানটি আমি সকলো ৰাইজৰ সহায় সহযোগিতাৰ লগতে তিনিদিনীয়া কাৰ্যসূচী আমি যুৱ মঞ্চই আয়োজন কৰিছোঁ। কালি আমাৰ আছে মুকলি বিহু প্ৰতিযোগিতা সদৌ অসম ভিত্তিত, তাৰপিছত আছে আমাৰ 15 তাৰিখে আছে অসম বিহু সম্ৰাট ৰঞ্জিত গগৈৰ বিহু শক্তি, আৰু লগতে জুবিন গাৰ্গৰ স্মৃতিত যন্ত্ৰৰ নামেৰে হোৱা বেণ্ডটো আমি তেওঁলোকক আমন্ত্ৰণ কৰিছিলোঁ। আৰু ইয়াতে আমি সকলো টংলাবাসী ৰাইজৰ লগতে সকলোকে আমি আমাৰ বিহুটোলৈ আহিবলৈ অনুৰোধ জনালোঁ। ইতিমধ্যে আজি প্ৰথম কাৰ্যসূচী আমাৰ হৈ গৈছে যুৱ মঞ্চৰ পতাকা উত্তোলন আৰু উদযাপন সমিতিৰ পতাকা উত্তোলন আৰু প্ৰয়াত যিবোৰ আমাৰ সদস্য আছে তেওঁলোকৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি হৈ গৈছে। আৰু আমাৰ হিয়াৰ আমঠু জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আটাইকেইটা অনুষ্ঠান সুকলমে হৈ যায়, যদিও বতৰে কিছু ব্যাঘাত জন্মাইছিল, কিন্তু বতৰ খুব ফৰকাল আহিল আৰু আমাৰ মনটো আনন্দ লাগিছে এতিয়া। আৰু এতিয়া বৰ্তমান অনুষ্ঠান হ'ব, যিটো আমাৰ এই বিহুখন পতাৰ উদ্দেশ্য হ'ল যে শিশুসকলক উঠি অহা নৱপ্ৰজন্মক কিদৰে এখন মঞ্চ দিয়া। সেয়ে আমাৰ আজি প্ৰায় 350 শিশুৱে একক বিহু নৃত্য প্ৰতিযোগিতাত শিশু আৰু চেমনীয়া মিলি তেওঁলোকে এতিয়া মঞ্চত আজি বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ইতিমধ্যে আমি লিষ্ট জমা দিছে। অহাকালি আমাৰ কাৰ্যসূচী হ'ল মুকলি বিহু প্ৰতিযোগিতা। অসমৰ বিভিন্ন জিলাৰ যিবোৰ আগশাৰীৰ বিহু দল আছে তেওঁলোকক আমি নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব। ইয়াৰ লগে লগে এখন স্থানীয় শিল্পীসকলৰ দ্বাৰা এখন সাংস্কৃতিক সন্ধিয়া হ'ব। তাৰপিছত পৰহি অৰ্থাৎ 15 মে' তাৰিখে আমাৰ প্ৰথম কাৰ্যসূচী হ'ল আমি মঞ্চখন যুৱ মঞ্চত টংলাৰ সদস্যসকলে বন্তি প্ৰজ্বলন আমি মঞ্চখন মুকলি কৰিম। তাৰপিছতে অসম গৌৰৱ বিহু সম্ৰাট ৰঞ্জিত গগৈ ডাঙৰীয়াৰ বিহু দলটি আমাৰ ইয়াতে বিহু নৃত্য প্ৰদৰ্শন কৰিব। আৰু ইয়াৰ লগে লগেই তাৰপিছতে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধা জনাই সৰি যি এটা বাদ্যযন্ত্ৰ দল এটি গঠন হৈছে ইতিমধ্যে অসমৰ চুকে কোণে তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিছে। তেওঁলোককো আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে 15 মে'ৰ দিনাখন যন্ত্ৰই ইয়াতে সাংস্কৃতিক সন্ধিয়াত তেওঁলোকে সাংস্কৃতিক সন্ধিয়া অংশগ্ৰহণ কৰিব। ধন্যবাদ। প্ৰথমে নমস্কাৰ সকলোলৈ। টংলা যুৱ মঞ্চৰ তৰফৰ পৰা সমূহ অসমবাসীক পলমকৈ হ'লেও ৰঙালী বিহুৰ ওলগ জনালোঁ। লগতে টংলাবাসী ৰাইজক আমাৰ আজিৰ পৰা আৰম্ভ হোৱা বহাগী উৎসৱ উদযাপনৰ যি কাৰ্যসূচী আছে সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বা আহিবলৈ সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। বহাগী উৎসৱ উদযাপন যুৱ মঞ্চৰ টংলাই আয়োজন কৰক। আজি কাৰ্যকৰী হিচাপে জিলা ভিত্তিক শিশু একক বিহু নৃত্য প্ৰতিযোগিতালৈ আমি আগবাঢ়িছোঁ আৰু জিলা ভিত্তিক শিশু একক বিহু নৃত্য প্ৰতিযোগিতা কৰি আমি টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ আটাইৰে শ্ৰদ্ধাৰ মাননীয় দিলীপ বৰুৱা মহাশয়ক আৰু তেখেতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ডক্টৰ দিলীপ কুমাৰ বৰুৱা দেৱে আৰু তেখেতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হৈছেহি আৰু তেখেতক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতক যুৱ মঞ্চৰ তৰফৰ পৰা এবাৰ গামোচাৰে সম্ভাষণ জনাব। যুৱ মঞ্চৰ যুটীয়া আদৰ সম্পাদক বিজয় চৌধুৰীদেৱে আমাৰ আদৰণীয় শ্ৰদ্ধা ডক্টৰ দিলীপ বৰুৱা ছাৰক এখন ফুলন গামোচাৰে সম্ভাষণ জনাইছে। যুটীয়া আদৰ সম্পাদক বিজয় চৌধুৰীদেৱে আৰু তেওঁ এটি জাপি প্ৰদান কৰিব। এই বৰ্ষৰ উদযাপন সমিতিৰ যুটীয়া আদৰ সম্পাদক ৰিংকু ডেকা ডাঙৰীয়া শ্ৰদ্ধাৰ
ডক্টৰ দিলীপ বৰুৱা ছাৰক এই জাপি প্ৰদান কৰিছে আমাৰ যুটীয়া সাধাৰণ সম্পাদক দিনটো ডেকা ডাঙৰীয়াই। মাননীয় দীপিকা ৰাভা বাইদেউ আৰু তেখেতকো এখন গামোচাৰে সম্ভাষণ জনাব সাংস্কৃতিক বিভাগৰ যুটীয়া সাধাৰণ সম্পাদক মৃত্যুঞ্জয় দেৱে। এয়া এখন ফুলাম গামোচাৰে শ্ৰদ্ধাৰ বিচাৰক দীপিকা বাইদেউ এখন ফুলাম গামোচাৰে সম্ভাষণ জনাইছে সাংস্কৃতিক বিভাগৰ সাধাৰণ সম্পাদক মৃত্যুঞ্জয় ডাঙৰীয়া। আৰু এটি জাপি প্ৰদান কৰিব। এই জাপিৰে তেওঁ সম্ভাষণ জনাব সাংস্কৃতিক বিভাগৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি ডেকা ডাঙৰীয়া। এয়া আমাৰ শ্ৰদ্ধাৰ বিচাৰক দীপিকা ৰাভা বাইদেউক এটি জাপিৰে সম্ভাষণ জনাইছে সাংস্কৃতিক বিভাগৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি ডেকাই। ৰঙালী বিহু বসন্ত উৎসৱ বুলি ক'লেও ভুল কৰা নহয়। এই উৎসৱৰ উদ্যোক্তা মণ্ডলী, যুৱ মঞ্চৰ সভাপতি সম্পাদক প্ৰমুখে সমূহ সদস্যবৃন্দ আৰু এই যুৱ মঞ্চৰ পৰা মোক আমন্ত্ৰণ দিবৰ কাৰণে ৰুদ্ৰকমল দাস ডাঙৰীয়া গৈছিল, প্ৰণৱ ডেকা ডাঙৰীয়া গৈছিল, ৰঞ্জন দাস ডাঙৰীয়া গৈছিল, মণি ডেকা, ৰিংকু কলিতা, দিগন্ত চহৰীয়া, মিণ্টু নাথ আৰু জ্যোতিময় দত্ত। এইসকল উদীয়মান যুৱকৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকৰ এই মঞ্চত মই অৱশ্যে লং পেণ্ট চাৰ্ট পিন্ধি আহিব নালাগিছিল। মই বিহুৰ সাজতে আহিব লাগিছিল। জয়তে মই এই বিহুৰ সাজত আহিব নোৱাৰাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমাৰ প্ৰাৰ্থী আৰু যুৱ মঞ্চৰ ওচৰত মই ধন্যবাদ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যে মোৰ লেখীয়া এজনক আপোনালোকৰ দুলাচনীত উঠাবৰ কাৰণে এই যে বিহুৰ মুকলি মঞ্চ শিশু চেমনীয়াৰ এই মঞ্চখন উদ্বোধন কৰিবৰ কাৰণে আপোনালোকে যি মোক সঁহাৰি দিলে তাৰ কাৰণে মই আপোনালোকৰ সদায় মোৰ জীৱনত স্মৰণীয় হৈ ৰ'ব। এতিয়া কথাটো হ'ল যে বিহু অসমৰ জাতীয় উৎসৱ। এই জাতি বোকা মাটি, খেতিয়ক পথাৰ, ধাননি পথাৰ, গৰুহাল, নাঙলখন, ব্ৰহ্মপুত্ৰ যেতিয়ালৈকে থাকিব অসমৰ মানুহে হাঁহিব, গাব, নাচিব। যেতিয়াই পৰাই ব্ৰহ্মপুত্ৰ নোহোৱা অন্তৰ্ধান হ'ব, পথাৰখন গুচি যাব, গৰুহাল নাইকিয়া হ'ব, সেইদিনাখনে আমাৰ অসমৰ বুকুৰ পৰা বিহু নোহোৱা হ'ব বা অন্তৰ্ধান হ'ব। আজি চেনেহৰ বিহুটিৰ পৰা চেমনীয়া আহিছে। আজি চেমনীয়াহঁতে বিহু আৰু বিহুৱতীসকলে বিহুৰ নৃত্য প্ৰদৰ্শন কৰিব। বিহু মানে হৈছে হাতী খোৱা মানুহৰ পথাৰত ভুই ৰোৱা নৃত্য, হাল বোৱা নৃত্য, মাছ মাৰোঁতে যিবিলাক অংগী ভংগী সেইবিলাককে নৃত্য হিচাপে প্ৰদৰ্শন কৰিব। এতিয়া কথাটো হ'ল যে নাঙলৰ বিহু, এতিয়া কিন্তু নাঙলৰ বিহুত নাঙল নাই। এই নাঙলৰ বিহুত ট্ৰেক্টৰ বিহু আহিল আৰু কিছুদিনৰ পাছত অসমৰ মানুহে কংলাৰ বুকুত ট্ৰেক্টৰ বিহু পাতিব, নাঙল বিহু পাহৰি যাব। সেইকাৰণে মই বিহু আৰু চেমনীয়া হ'লেও বিহু আৰু বিহুৱতীসকলক অনুৰোধ কৰিম যাতে নাঙলখনৰ কথা পাহৰি নাযায়। মই গায়ক নহয়, তথাপিতো মই যিহেতু মই নিজে হাল বাই পোৱা মানুহ, সেইকাৰণে মই নাঙলখনৰ গীতটো টানি দিছোঁ। হালখনে উঠিবলৈ মোৰ পিঠিত কোচ, সদায় মাটিৰ লগত কৰি থাকোঁ যুঁজ। হালটোৱে উঠিবলৈ মোৰ নাম ভাল, মই মাটি ভাল নকৰিলে মাটি নহয় ভাল। হীৰাটোৱে উঠিবলৈ মোৰ নাম দিলাম, পিঠি টিকিট মাৰি গৈছে ভোলকা বাহৰ দিলা। দুনাকানে উঠিবলৈ মোৰ নাম গোৱা, গৰু কাষত উঠি কোনো সদায় বেলেগ খোৱা। সঁচাকৈ উঠিবলৈ আমি চাৰি ভাই, আমি নহ'লে গৰু মহে দহা দেহি যায়। য'ত উঠিবলৈ আমাৰ নাম য'ত, আমি নহ'লে গৰু মহে পাতি লন্ত য'ত। এই নামৰ কথা আমি এই নামে থওঁ, নাঙা জমিলিখনৰ কথা আমি ইমানতে থওঁ। এনেকৈ হালোৱা নোযোৱাই হাল বাইছিল আৰু বোকা কৰি ঘূৰিছিল। এই বিহু নৃত্য এনেকৈ কৰিলে মাটিৰ উৰ্বৰা শক্তি বাঢ়ে বুলি অসমৰ মানুহৰ মাজত বিশ্বাস। এই বিহুৰ পথাৰত যেতিয়া আকৌ আই বাইসকলে মাছ মাৰিব, তেতিয়া মাছ মাৰি গীত গাই জাকৈ কেনেকৈ মাৰিছিল গীতটো গাইছিল। এনেকৈ গাইছিল, এক দিনা হৰদৰ কিনাৰ পাতিলন্ত বিয়া, সকলো মাছক মাতি আহা তামোল পাণ বিয়া, তামোল নিলো পাণ দিলো সবে কাটি খাবা,
চাৰিদিনৰ মূৰত কোনো বিয়া চাব যাবা কোন বিয়াত যাব নাম ধৰি কওঁ লগৰালি ওলাই আহে পিছত আহে আৰিৰ পৰা পিছাই বোলে যাব লাগছো আমি উঠি গলি ওলাই আহে পিছত আহে মোৱা লাঠে টিঙিৰা অহা নাই বেৰি মাৰি কোৱা পাণ মটৰ চাইকেলি উপস্থিত ভাই সকলো আছে লোক লাগি বিয়া চাব যায় এই নামৰ কথা আমি এই নামে থওঁ মাছৰ বিয়াখনৰ কথা আমি মনতে থওঁ এনেকৈ মাছ মাৰিছিল আৰু মাছ মৰা দৃশ্য তাকৈ ভালৈ লৈ যুৱতীসকলে এই নৃত্য অংগী ভংগীৰে দেখুৱাব এতিয়া কথাটো হ'ল যাতে আমাক কাৰণে হাঁহিব নোৱাৰে মই নাঙলৰ গীত আৰু মাছৰ গীতটো মই মনতে এৰিছোঁ আৰু এতিয়া আমি এই মঞ্চতে আমি আপোনালোকলৈ আহ্বান জনাইছোঁ যাতে আমাক আনে হাঁহিব নোৱাৰে মই এই গীতটিৰ জৰিয়তে আপোনালোকলৈ আহ্বান জনাম পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই লতাব গাবলৈ টান বলিয়া হাতীকো বলাব পাৰোঁ মই চেনাই বলাবলৈ টান এবাতি নহৰু এবাতি পনৰু এবাতি খুতুৰা শাক মূৰৰ চুল চিঙি আশীৰ্বাদ কৰিছোঁ গৃহস্থে মংগলে থাক আপোনালোকে মোৰ মাতটো শুনিয়ে গম পাইছে মই গায়ক নহয় বুলি কথাটো হ'ল এখন বিহুৰ মঞ্চত অসমৰ বাহিৰৰ মানুহ অসমতে থাকি অসমীয়া ভাষা শিকি থোকা অসমত এই ধৰণে ক'বলৈ ল'লে এনেকৈ ক'বলৈ ল'লে এই যে আপোনালোকে বিহু গীত গাইছে এই চব ভুল আছে কি ভুল আছে আপোনালোকে দেখিবেতো আপোনালোকে গাইছে পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই লতা বগাবলৈ টান পৰ্বতে পৰ্বতে বগাইছে ভাল কথা আছে দেখি লতা বগাবলৈ কি দৰকাৰ আছে লতাটো ছিঙি যাব কপটো মৰি যাব ইচিয়ে লতা বগাবলৈ কি দৰকাৰ আছে বলিয়া হাতীটো ফলাব পাৰোঁ মই চেনাই বলাবলৈ টান বলিয়া হাতীটো পাগলা হাতী আছে পাগলা হাতীটো কোনো বিশ্বাস নাই আছে লেকিন জব খুচি দিব তপটো মৰি যাব ইচিয়ে পাগলা হাতী ফুলাবৰ কি দৰকাৰ আছে আনুষ্ঠানিকতা ৰক্ষা কৰি অনুষ্ঠানৰ আনুষ্ঠানিকতা ৰক্ষা কৰি প্ৰযোজন কৰা হ'ল বুলি ঘোষণা কৰিল ধন্যবাদ।